হেল্ল' গাইজ নমস্কাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ত আৰু আজি আহিলোঁ শিৱসাগৰ প্ৰসিদ্ধ শিৱদৌললৈ আহিলোঁ আৰু এইফালে আমাৰ মন পৰশ গৈ আছে আজি মানে মনৰ জন্মদিন চ' ভিডিঅ'টো বনোৱা একো প্লেনিং নাছিলে ফটককৈ আহি গ'লোঁ ইয়াৰ লগত শিৱসাগৰ শিৱদৌললৈ চ' আমি এতিয়া ভিতৰত সোমাই যাম ইয়াৰ যি পৰিৱেশ আপোনালোকক দেখাম তো চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে এয়া মন আগত গৈ আছে আৰু মই গৈ আছোঁ একদম পিছে পিছে তো চাই থাকক ভিডিঅ'টো একদম শেষলৈকে যিহেতু শিৱসাগৰ শিৱদৌল যিসকলে আহিছে তেওঁলোকেতো গম পায় সদায় ভিৰ হৈ থাকে আজি ইমান ভিৰ নাই যিহেতু গৰমটো বেছি পৰিছে চ' দেখাই আছোঁ এইফালে হা তো এইফালে চক দেখাই দিছোঁ এয়া শিৱসাগৰ শিৱদৌল কেনেকুৱা লাগিছে মন কোৱা দুই এষাৰ কৰি দিয়া আমাৰ দৰ্শকসকলক যিহেতু আজি জন্মদিন তোমাৰ হেপী বাৰ্থডে তাকে থেংক ইউ সকলোকে যিমানখিনি জন্মদিনৰ শুভেচ্ছা জনাইছে সকলোকে ধন্যবাদ জনাইছোঁ অঁ তাকে আৰু আজি কেইবছৰ ভৰি দিছা সেইটো আপুনি জানো নহয় কেইবছৰ ভৰি দিছোঁ আৰু গাই যেতিয়া আমি শিৱদৌলৰ ভিতৰত আহিছোঁ এই আপোনালোকে দেখিছে কি ধুনীয়া এটা শান্ত পৰিৱেশ আহি আছোঁ শিৱদৌলৰ ভিতৰত চাই লওক বৰ ধুনীয়া লাগিছে মধ্যে কীৰ্তনগত্যা আহাৰ মাকে মিথুন ৰাতিশ্ৰী ভাস কৰি কৃষ্ণ পক্ষে প্ৰতিবন্ধিত শ্ৰী মন প্ৰসদাশালী বতা শক্তি কামচ পৰিবাৰৰ মংগলাৰ্থে সৰ্ব মনস্কামনা সিদ্ধি প্ৰকম বিদ্যা সিদ্ধি পদ্মিনী বতাক প্ৰসদাং মহেশ্বৰ জয় হক শিৱাই বিষ্ণুৰূপাই বিষ্ণুপে শিৱৰূপী অনামি জগদীশ্বাই নম পৰিবৰ্ধনে ভগৱৎসা সম্পূৰ্ণ ফলবাহী কৰি ৰাজ জয়যুক্ত কৰি জন্মদিন উপলক্ষত মহাদেৱৰ কৃষ্ণ প্ৰণাম সদাশালী বতা প্ৰসন্ন হৈ গৌৰৱ নাম শিৱায় জয় আৰু গাইজ মানে এই শিৱদৌলটো নিৰ্মাণ কৰিছিলে শিৱসিংহৰ দ্বিতীয় পত্নী মানে অম্বিকা কোঁৱৰীয়ে এই শিৱদৌলটো নিৰ্মাণ কৰিছিলে আৰু চনটো আছিলে 1734 এই মন্দিৰটো নিৰ্মাণ কৰি উলিয়াইছিলে আৰু লগতে আপোনালোকে দেখিছে শিৱসাগৰ বৰপুখুৰী আৰু এতিয়া আমি বৰপুখুৰীলৈ যাম তাত গৈ আপোনালোকক দেখাম ৰাতিৰ পৰিৱেশ চ' ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব চ' গাইজ মানে এতিয়া আমাৰ চাকিত জ্বলোৱা হৈ গ'ল আৰু এতিয়া আমি বাহিৰলৈ গৈছোঁ আৰু বৰপুখুৰীৰ পিছফালে যাম মানে পিছফালে কি আছে আপোনালোকক দেখাম ত' আজি ভিডিঅ'টো একদম পূৰা ইণ্টাৰেষ্টিং হ'ব ধামাকা হ'ব আপোনালোকে শেষলৈকে চাই থাকিব আৰু এয়া দেখিছে শিৱসাগৰ প্ৰসিদ্ধ শিৱদৌল আমি এতিয়া শিৱদৌলৰ পৰা ওলাই আহিছোঁ আৰু এইটো আপোনালোকক দেখাই দিছোঁ আগত আছে শিৱদৌল মানে দলমুখ চাৰিআলি আৰু এইফালে আমাৰ মন কেনেকুৱা লাগিছে গৰমটো চ' আহি আছোঁ গাইজ এইফালে দেখিছে আহি আছে মানুহ আমি এতিয়া এইফালে যাম এনেকৈ এক পাক দি পানি अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है তো গাইজ ফাইনেলি আমি পালোহি শিৱসাগৰ বৰপুখুৰী পাৰত আপোনালোকে দেখিছে বোলে মানুহ মানে ইভিনিং টাইমত
ফুৰি মানে যি প্ৰাকৃতিক সৌন্দৰ্যতা সেয়া উপভোগ কৰি আছে। আৰু এইফালে আপোনালোকে দেখিছে পিছফালে হাঁহ চৰি আছে আৰু বহুত গৰম পৰিছে ইয়াত বেছি দেৰি যিহেতু ৰখি থাকিব নোৱাৰি মানে বহুত মানুহ আজি আহিছে। আৰু এইফালে মানে MVI মানে চেকিং চলি আছে যিহেতু আমি দুটাতে হেলমেট লগাই আহিছোঁ সেইটো কাৰণে আমাৰ মানে একো প্ৰব্লেম হোৱা নাই। বাকী যোনসকলে হেলমেট পিন্ধা নাই তেওঁলোকৰ মানে ফাইন লৈছে। সেই আগত মানে চলি আছে চেকিং। তো মনে এইফালে একদম হেলমেট লৈ ৰখি আছে। तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी Hey guys, what's up? Welcome back to my YouTube channel. আৰু আজি আহিলোঁ তেজপুৰ আৰু এতিয়া বৰ্তমান আছোঁ তেজপুৰ মেডিকেল কলেজৰ মানে কেম্পাছৰ ভিতৰত। আৰু আপোনালোকে দেখি আছে মোৰ পিছফালে এখন তেজপুৰ মেডিকেল কলেজ। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ, এইকেইদিন ব্লগ দিব পৰা নাই তাৰ কাৰণে সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। খুব নতুন নতুন কণ্টেণ্ট ऐसी जिंदगी हम छिप छिपाए हम नहाए हम नहाए ऐसी जी छिप छिपाए ऐसी जी हम न पाए ऐसी जिंदगी हम छिप छिपाए हम नहाए हम नहाए ऐसी जी छिप छिपाए ऐसी जी हम न पाए আৰু আজি আহিছিলোঁ গুৱাহাটীত থকা শ্ৰদ্ধাঞ্জলি কানন SK আৰু মোৰ লগত আহিছে খুব মৰমৰ মোৰ দাদা সুজিত দা আহিছে লগত। আমি এতিয়া ভিতৰলৈ যাওঁ, আপোনালোকক SKখন আজি দেখাম। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ, শেষলৈকে একদম চাই থাকিব। চলো এইখন SK আপোনালোকে পোনে আহি দেখিব। এইটো মানে শ্বহীদ বেদী আপোনালোকে দেখিছে, খুব ভাল লাগিছে, এটা খুব ধুনীয়া পৰিৱেশ। আৰু আজি যিহেতু ছানডে হয় সেইটো কাৰণে ইয়াতে ফেমিলি মানে এইবোৰ বাচ্ছা পাৰ্টি দেখিছে, খেলি আছে পোৱালীকেইটাই। তো ভাল লাগিছে, খুব ধুনীয়া এটা পৰিৱেশ। আমি আগলৈ যাম, কি আছে আপোনালোকক দেখাম। তো চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে। আৰু গাইজ মানে ইয়াতে আগতে পানী এনেকৈ লাইট ছিষ্টেম থাকে, পানী ইয়াত ধুনীয়াকৈ দিয়া থাকে। কিন্তু আজি অকণমান SKখন আন্ধাৰ দেখিছোঁ মানে। আৰু যিহেতু মানে এতিয়া 8টা বাজিব, 8টা বজাত মানে SKখন বন্ধ কৰিব। তো আমি আগলৈ যাওঁ, কি আছে আপোনালোকক দেখাই আছোঁ। তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। গাইজ আপোনালোকে এইফালে দেখিছে লেফ্ট ছাইডে এইটো মানে অডিটৰিয়াম টাইপৰ মানে ইয়াতে প্ৰগ্ৰেম চলি থাকে। আৰু এই আগত এটা ষ্টেজ আছে, তাতো আপোনালোকক দেখাম প্ৰগ্ৰেম হৈ থাকে। আৰু খুব আন্ধাৰ দেখাইছোঁ। মোৰ সেইটো ভেলুগুটিয়ে নাই। এইটো কি আকৌ সেইটো ভেলুগুটিয়ে নাই, কি ভেলুগুটি নাই কওকচোন। তেতিয়া সেইকাৰণে বাইদেউৰ মাজতে মই কৈছোঁ বোলে শুন পাৰিম শুন মোৰ কি গুণ। গান এটা আছে নহয়, চোন চাইবাচোন প্যাৰ কি গুণ, সেইটো গাইছোঁ মই। শুন পাৰিম শুন মোৰ কি গুণ, তই যদি বেলি সময় পূৰ্ণিমাৰে শুন পাৰিম শুন। তাৰপিছত কৈছিলোঁ হেৰি মোক মামা হাতা মামা ইয়া মামা আটা মামা লগে নিদিব নেপবি তোমাকে নাপালে দিব মোক মামা বিপিন মামা ইয়া মামা পুতুল মামা লগে নিদিব নেপবি তোমাকে না স্ল'লি কিবা কৈছে গান ফালিব লাগিব। মই মানে এটাই বেয়া পাওঁ, অনুষ্ঠানলৈ আহিলে কমলৰ ভূমিকাৰ কথাটো মনত পেলাই দিয়ে। কমলৰ ভিতৰত আপোনালোকৰ চাবলৈ মন যায়নে? আপোনালোকৰ যেনেকৈ যায় মোৰো যায়, কিন্তু সেইজনী কমলৰ ভনীয়ে কেনে ছাগলীয়ে মই একো বুজি নাপাওঁ। কমলৰ ভিতৰত আছে বুলি কৈছে, চুচৱাইলৈ গুচি যাম আকৌ। আজি ৰাতি হিৰাব ৰখিলে
আছে আমি পুৰা উপভোগ কৰি আছো আমাৰ ব্ৰাদাৰ আছে লগত সবেৰি জগৈলা উপজিলে জগনা হিন্দি সঙ্গে যায় ববি খারবা খনি